নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পাইকানত আৰক্ষীৰ ওপৰত চলা আক্ৰমণ সন্দৰ্ভত আৰু 11 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমানলৈ 23 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পাইকানত বৰ্তমানে অব্যাহত আছে এক চেপা উত্তেজনাৰ। পাইকানত আৰক্ষীৰ ওপৰত চলা আক্ৰমণ সন্দৰ্ভত 11 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসম বেদখল মুক্ত হ'ব লাগে আৰু খিলঞ্জীয়াক পুনৰ সংস্থাপন দিব লাগে। ৰাজনৈতিক শ্লোগানেৰে কোনোবাই কিবা কথা ক'লে আমি গুৰুত্ব নিদিওঁ। বেদখল মুক্ত নহ'লে অসমৰ মানুহে সকাহ নাপাব। মংগলদৈত উপস্থিত হৈ উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। আন এটা খবৰ, কংগ্ৰেছে কি যুঁজ কৰিছে ইতিমধ্যে দেখিছে। 1980 আন্দোলনৰ সময়ছোৱাত অসমৰ স্বাভিমান আবেগত কুঠাৰাঘাত কৰি 855 জন লোকক হত্যা কৰিছিল কংগ্ৰেছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। গ্ৰমৰ ফুড পলিচিৰ জৰিয়তে পূব পাকিস্তানৰ মৈমনসিঙীয়া মিয়াক আনি জনবিস্ফোৰণ কৰিলে কংগ্ৰেছে। অসমৰ সকলো খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বিজেপি। কংগ্ৰেছক এইদৰে তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰী বিমল বৰাই। আন এটা খবৰ হৈছে বিজেপি মুখলৈ চোৱা দল নহয়। বিজেপি মুখলৈ চোৱা দল নহয়, কামলৈ চোৱা এটা দল। যিয়ে ভাল কাম কৰি আছে তেওঁলোকৰ মৰণ নাই, যিয়ে গণ্ডগোল কৰিছে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। বিধানসভা নিৰ্বাচনত একাংশ বিধায়কৰ টিকট কটা যোৱাৰ ইংগিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে অসমৰ বনাঞ্চল বেদখলকাৰী নহয়, যিকোনো মূল্যৰ বিনিময়ত ভূমি পুনৰুদ্ধাৰ হ'ব। এই হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অসমৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ পৰা কাঢ়ি অনা হ'ব। গুৰুত্বপূৰ্ণ খবৰ, অসমৰ বনাঞ্চল অসমৰ জীৱ জন্তুৰ বাবে বেদখলকাৰীৰ বাবে নহয়, যিকোনো মূল্যৰ বিনিময়তে অসমৰ বনাঞ্চলৰ ভূমি পুনৰুদ্ধাৰ কৰা হ'ব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিকোনো মূল্যৰ বিনিময়ত অসমৰ বনাঞ্চলৰ ভূমি পুনৰুদ্ধাৰ কৰা হ'ব। স্তব্ধ নহয় উচ্ছেদ অভিযান। গুৰুত্বপূৰ্ণ খবৰ, স্তব্ধ নহয় উচ্ছেদ অভিযান। ৰাজ্যৰ সকলো বেদখলকৃত ভূমি পুনৰুদ্ধাৰৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হাজাৰ হাজাৰ বিঘা বনভূমিত থিতাপি লৈছে এচাম সন্দেহজনক লোকে। হাজাৰ হাজাৰ বিঘা বনভূমিত থিতাপি লৈছে এচাম সন্দেহজনক লোকে। এতিয়া বহু বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ বাকী আছে বুলি তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উচ্ছেদৰ পাছতে বনাঞ্চলৰ ভূমিলৈ ঘূৰি আহিছে হাতী। বনাঞ্চলৰ উচ্ছেদস্থলীলৈ জীৱ জন্তু ঘূৰি অহাৰ দৃশ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বনাঞ্চলৰ ভূমিত বৃক্ষৰোপণৰো দৃশ্য সামাজিক মাধ্যমত দেখুৱাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ পৰা কাঢ়ি অনা হ'ব, সেয়া কিন্তু নিশ্চিত, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আন এটা খবৰ হৈছে বাছি বাছি সংখ্যালঘুক উচ্ছেদ কৰা বন্ধ কৰক, মুছলমানক জীয়াই থকাৰ অধিকাৰ দিয়ক। এবাৰ ৰাজপথ কঁপাই তুলিছে শ শ মুছলমানে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰি মুছলমানক অত্যাচাৰ কৰিছে চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰি মুছলমানক অত্যাচাৰ কৰিছে চৰকাৰে। মুছলমানক বাছি বাছি উচ্ছেদ কৰি শেষ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক। মুছলমানৰ খোৱা পিন্ধা বাসস্থান সকলোতে বাধা দিছে চৰকাৰে। গুৰুত্বপূৰ্ণ খবৰ, মছজিদত নামাজ আদায় কৰাটো বাধা আৰোপ কৰিছে এইখন চৰকাৰে। মুছলমান নাগৰিকৰ অধিকাৰ খৰ্ব কৰি উচ্ছেদ কৰিছে চৰকাৰে। জীয়াই থকাৰ যুঁজ আৰম্ভ কৰি চৰকাৰক সকিয়নি সংখ্যালঘু সংগঠনৰ।
জীয়াই থকাৰ যুঁজ আৰম্ভ কৰি চৰকাৰক কঠোৰ সক্ৰিয়নি সংখ্যালঘু সংগঠনৰ গাজাৰ মুক্তিৰ কাৰণে বিশ্ববাসী ওলাই আহিছে, কিন্তু অসমত মুছলমানৰ অধিকাৰ কাঢ়ি নিয়া হৈছে। ন্যায়ালয়ৰ নিৰ্দেশ মানিবলৈ মুখ্যমন্ত্ৰীক সক্ৰিয়নি দি প্ৰতিবাদ মিয়া পৰিষদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মূল্যবাৰীত উচ্ছেদৰ বিৰুদ্ধে শ শ মুছলমানৰ প্ৰতিবাদী সমদল দেখিবলৈ পোৱা গৈছে। অমানৱীয় উচ্ছেদ বন্ধ কৰি উচ্ছেদিত মুছলমানক সংস্থাপন প্ৰদানৰ দাবী জনাইছে এইসকল লোকে। অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ পেলেচনৰ সৃষ্টি কৰি মুছলমানক অত্যাচাৰ কৰিছে চৰকাৰে, এই দাবী উত্থাপন কৰিছে। এই ষড়যন্ত্ৰ বন্ধ কৰক, মুছলমানক বাছি বাছি উচ্ছেদ কৰাৰ যি ষড়যন্ত্ৰ, চৰকাৰে এই ষড়যন্ত্ৰ বন্ধ কৰক। আন এটা খবৰ হৈছে বতৰে কাল ৰূপ ধাৰণ কৰিছে। উৎকট গৰমৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। এবাৰ বজ্ৰ পৰি 2 গৰাকীকৈ লোক নিহত হৈছে আৰু 3 গৰাকী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। উজনিৰ পৰা নামনিলৈ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে। বজ্ৰ পৰি ৰাজ্যত 2 গৰাকীকৈ লোক তিঠাতে মৃত্যু হৈছে। বজ্ৰ পৰি গুৰুতৰভাৱে আহত হৈছে 3 গৰাকীকৈ লোক। প্ৰচণ্ড বৰষুণৰ মাজতে বকুত এই কৰুণ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰ পৰি মৃত্যুক সাৱটি লৈছে নীলকমল দাস, কমল বড়ো। পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰ পৰি এই 2 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। সমান্তৰালভাৱে গোবিন্দ দাস আহত হৈছে, মমতা বসুমতাৰী আহত হৈছে, ৰিম্পী বড়ো আহত হৈছে বুলি জানিব পৰা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাৰি কৰিছে বজ্ৰপাতৰ এলাৰ্ট। উজনিৰ পৰা নামনিলৈ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে। আন এটা খবৰ হৈছে জনঘাটনি সলনি কৰি অসমক বাংলাদেশৰ লগত চামিলৰ ষড়যন্ত্ৰ ৰচনা কৰিছে আমছুৱে। গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ এই বিস্ফোৰণ। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসম আন্দোলনৰ বিৰোধিতা কৰি জন্ম হোৱা সংগঠন আমছু। অসম আন্দোলনৰ বিৰোধিতা কৰি জন্ম হোৱা সংগঠন হৈছে আমছু। অসমৰ জনগাঁথনি সলনি কৰি অসমক বাংলাদেশত চামিল কৰা ষড়যন্ত্ৰ ৰচনা কৰিছে আমছুৱে। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ পক্ষ লৈ অসমৰ ভূমি বেদখলৰ ষড়যন্ত্ৰ ৰচনা কৰিছে আমছুৰ দৰে সংগঠনে। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ পক্ষ লৈ অসমৰ ভূমি বেদখলৰ ষড়যন্ত্ৰ ৰচনা কৰিছে আমছুৰ দৰে সংগঠনে। মৌলানা ভাসানীৰ দিনৰ পৰাই অসমৰ বনাঞ্চল দখলৰ ষড়যন্ত্ৰ চলি আছে। কেৱল প্ৰব্ৰজনকাৰীৰ হৈহে মাত মাতে আমছুৱে। আমছুৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ। NRCত নাম থাকিলেই খিলঞ্জীয়া হৈ যাব নোৱাৰে। অসমৰ খিলঞ্জীয়া ৰাইজ এতিয়া জাগিবৰ সময় হ'ল। বিজেপি চৰকাৰৰ উচ্ছেদক সমৰ্থন কৰি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ। পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰাত পুনৰ হ'বলগীয়া উচ্ছেদৰ বিৰুদ্ধে যোগীঘোপাত এক উত্তপ্ত প্ৰতিবাদী কাৰ্যসূচী। এবাৰ মালেগাঁৱত ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে এইসকল সংখ্যালঘু সংগ্ৰাম পৰিষদ।